সাবস্ক্রাইব কৰক আসামিজ মছলা ভিডিঅ' চেনেলটো আৰু কাষত থকা ঘণ্টাটো বজাই দিয়ক যাতে আপুনি লেটেষ্ট ভিডিঅ' সবতকৈ আগত চাব পায়। পথাৰত কাম কৰি থকা অৱস্থাৰ পৰাই সন্ধানহীন হোৱা ব্যক্তিজনৰ মৃতদেহ আজি উদ্ধাৰ হ'ল চাপৰি এলেকাত। আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে উত্তেজিত হৈ পৰিল স্থানীয় ৰাইজ। ৰাইজৰ অভিযোগ সন্দেহযুক্ত নাগৰিকে হত্যা কৰিছে আনন্দ দাসক। আৰু সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে এইদৰেই গৰজি উঠিল স্থানীয় ৰাইজ। আৰক্ষীৰ চকুৰ সন্মুখতে সন্দেহযুক্ত নাগৰিকৰ ঘৰ ভাঙি চুৰমাৰ কৰা হ'ল। জ্বলাই দিয়া হ'ল কুহুৰাতলিত গঢ়ি উঠা এই ঘৰবোৰ। উত্তপ্ত পৰিস্থিতিৰ মাজতে আৰক্ষীৰ লগতো হতাহতৰ সৃষ্টি হ'ল উত্তেজিত ৰাইজৰ। ৰাইজৰ অভিযোগ দীৰ্ঘদিন ধৰি কুহুৰাতলি অঞ্চলত সন্দেহযুক্ত নাগৰিকে দখল কৰি আহিছে ভূমি। দুদিন ধৰি স্থানীয় ৰাইজে অনুৰোধ জনাই আছিল অতি শীঘ্ৰে যিখিনি বাংলাদেশৰ মূলৰ মানুহ আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে। আজি সেইখিনি বস্তু উচ্ছেদ নকৰাৰ কাৰণত এই নিৰীহ খিলঞ্জীয়া লোকজন ঢুকাল, তেখেতক হত্যা কৰা হ'ল নিৰ্মমভাৱে। এতিয়া কিন্তু জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কয় তেওঁলোকে যিমান ডাঙৰ ডাঙৰ নৰেন্দ্ৰ মোদীয়ে হওক, যিমান ডাঙৰ ডাঙৰ বিধায়কে হওক উত্তম দিলা, কিন্তু আমাৰ মাটিতে আমাৰ অসমীয়া মাৰি থৈ গ'ল। আমাৰ মাটি আমাৰ গৰু হেৰি কৰিব নোৱাৰে, আমি ক'ত হেৰি কৰিম? চব কৰিবা আমি পলাই আহিব লগা নিচিনা পৰ্যায়ত আমি পিছে পিছে আহি আছো, কাৰণ তেওঁলোকৰ ইমান আগবাঢ়িছে। বিদেশী নাগৰিক হিচাপত তেওঁলোক বিধাৰ হেৰিত আমি উচ্ছেদ কৰিম বুলি তেওঁলোকে এই প্ৰতিষেধকটো লৈছে। ইপিনে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত দুজনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াতে তেওঁলোক ৰাইজৰ অভিযোগ হ'ল যে মানে কাষত বেদখল বেদখলকাৰীসকলে এনেকুৱা কাম কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে। আমি কথাটো চাই আছো আৰু দুজন ব্যক্তি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ হস্তক্ষেপত ক্ৰমাৎ শান্ত হৈছে পুৰুৱাৰ কুহুৰাতলি অঞ্চলৰ উত্তপ্ত পৰিস্থিতি। ৰাইজৰ দাবী শীঘ্ৰেই উচ্ছেদ হ'ব লাগে সন্দেহজনক নাগৰিকৰ ঘৰ। আমি কৈ আছিলো ইমান দিন ইয়াতে কিবা এটা হ'ব আৰু চবেই জানে এইটো হৈ আছে, হেৰি কৰি আছে। আজিৰ উত্তৰটো আপোনালোকে আমাক সোধাতকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক বিনন্দ শইকীয়া আৰু DC অশোক বৰ্মন, এই তিনিজনক সোধক, আপোনালোকে এনচাৰ পাই যাব। চিপাঝাৰৰ পৰা ৰঞ্জিত কুমাৰ নাথ, নিউজ লাইভ।